সিংহদ্বাৰত নাই কোনো ৰক্ষী যাওঁ নেকি আগুৱাই নাই নাই কৃষ্ণই যদি মোক সখা বুলি নলয় আঁকোৱালি কি ভাবিছ সুদামা ঘূৰি যা তই নিজ স্থানে ঘূৰি যা তই নিজ স্থানে ঈশ্বর পরব্রহ্ম সচিদানন্দ বিগ্রহ অনাদির গোবিন্দ নকৰাকৈ তুমি গুচি যাব বিচাৰিছিলা তুমি যে পলম কৰিলা সখা পলম তুমি কৰিলা সখা বহুত পলম কৰিলা অত বৰ্ষৰ পাছতহে মোলৈ মনত পৰিল তোমাৰ মই তোমাক কাহানিও পাহৰা নাছিলো তেন্তে অহা নাছিলা কিয় ইমান দিনে মই জানিব পাৰিছো সখা তুমি ভাবিছিলা মই দ্বাৰকাৰ অধিপতি হৈ তোমাক চিনিবলৈ অস্বীকাৰ কৰিম সত্য অনুমান কৰিছা চমৎকাৰ বিচাৰ তোমাৰ মোৰ বন্ধুত্বক তুমি আজিও নিচিনিলা মোৰ বন্ধুত্বৰ ওপৰত তোমাৰ অলপ মানুহ ভৰসা নাই তুমি কেনেকৈ ভাবিব পাৰিলা মোৰ পৰম মিত্ৰ শৈশৱৰ লগৰীয়াক মই সিংহদ্বাৰৰ পৰা উভতি যাবলৈ শান্ত হোৱা কৃষ্ণ মই ভুল কৰিলো মোক ক্ষমা কৰা ক্ষমা খুজি মোক লজ্জিত নকৰিবা ব'লা এতিয়া আমি ৰাজকাৰেঙলৈ যাওঁ নহয় সখা মই ইয়াৰ পৰাই উভতি যাম তোমাক সাক্ষাৎ পালো যেতিয়া মোৰ বাবে সেয়াই বহুত তোমাক লগ পোৱাৰ যি অভিলাষ আছিল সেয়া পূৰ্ণ হ'ল সেয়েহে তোমাক আৰু মই কষ্ট নিদিওঁ যাওঁ মই দিয়া বিদায় সখা বুজা নাই মই তোমাৰ কথাৰ অৰ্থ মই হেন দৰিদ্ৰ ব্ৰাহ্মণে এনে বস্তেৰে যদি ৰাজকাৰেঙত ভৰি দিওঁ কি বুলি ভাবিব তোমাৰ ইষ্ট কুটুম্ব জ্ঞাতি বন্ধুবৰে কি বুলি ভাবিব দ্বাৰকাৰ প্ৰজাগণে তোমাৰ পত্নী হবৰ সন্মুখত তুমি মোক বন্ধু বুলি পৰিচয় দিবা তুমি জানো লাজত নপৰিবা তোমাৰ মান হানি হলে মই কেনেকৈ সহ্য কৰিম সেয়েহে যাওঁ মই কৃষ্ণ যাওঁ মই সখা কৃষ্ণ
তুমি কিন্তু পূৰ্বৰ দৰে সৰল হৈ আছা। তোমাৰ আগমনত আকৌ মোৰ মানহানি হ'ব কিয়? বৰঞ্চ তোমাৰ চৰণ স্পৰ্শ পাই মোৰ ৰাজ কাৰেঙৰ ধূলি কণা পৰ্যন্ত পবিত্ৰ হ'ব। তোমাৰ আগমনত মোৰ মান বাঢ়িবহে শতগুণে। সখা, বন্ধুত্বই বাহ্যিক আৱৰণক নিদিয়ে প্ৰশ্ৰয়, গতিকে তেনে ভাৱ নানিবা মনত সখা। কোনো কিন্তু নাই সখা, তোমাৰ কোনো কথাই মই শুনিব নোখোজো। বোলা সখা, তোমাৰ স্বাগতৰ বাবে ৰৈ আছে কাৰেঙৰ সকলো বাসিন্দা। বোলা বোলা সখা, বোলা। হরে কৃষ্ণ রম বিপ্র বীজ হরে দেখা কেন প্রীতি যাসে প্রভু সখা, পথৰ কণ্টকে
ক্ষত বিক্ষত কৰিলে তোমাৰ দুখনি চৰণ বৰ কষ্ট পাইছা চাগে তুমি কৃষ্ণ তোমাৰ স্পৰ্শ মাত্ৰে সকলো দুখ দূৰ হ'ল মোৰ হে মাধৱ জগতৰ গৰাকী হৈ আজি তুমি যি সন্মান যাচিছা এই দৰিদ্ৰ ব্ৰাহ্মণ বন্ধু তাৰ বাবে অতিকে গৌৰৱান্বিত মই হে কৃষ্ণ সখা থাকে যেন সুখে দুখে সম্পদে বিপদে তোমাৰ শৰণৰ ভক্তি বাৰু সখা এটা কথা কোৱাচোন মোক গৃহৰ পৰা আহোঁতে মোলৈ নিশ্চয় সুস্বাদু দ্ৰব্য আনিছা দিয়া সখা অযথা নকৰা পলম যি দ্ৰব্য আনিছা ভুঞ্জিম মই এটি ক্ষণে সখা নাই মোৰ স্বভাৱ যদিহে নাজানা কওঁ শুনা অতি অল্প বস্তু যদি ভক্তজনে মহা স্নেহে মোক কৰে অৰ্পণ সেই বস্তু হয় অসংখ্যাত আৰু অভকতে যদি নানাবিধ বস্তু মোক দিয়ে তাত মোৰ অলপো আগ্ৰহ নাই গতিকে সখা যি দ্ৰব্য আনিছা লজ্জাক উপেক্ষি দিয়া মোক ভুঞ্জু মই পেট ভৰি তুষ্ট হওক সমস্ত চৰাচৰ দিয়া দিয়া সখা দিয়া বাৰু সখা নালাগে তোমাৰ দ্ৰব্য তুমি মোৰ পৰম বান্ধৱ আহা তোমাৰ স্থান মোৰ হৃদয়ৰ মাজত কৃষ্ণ আহা কৃষ্ণ আহা কৃষ্ণ আহা সখা সখা নুখুলিবা কৃষ্ণ নাই নাই তাত তোমাৰ যোগ্য বস্তু নুখুলিবা मेरी रोंद आथे बैठे তিনি ওলু কর নাথ সাপরি সাহন্ত এক দৃষ্টি হিউ বস্ত গাথি মেরি দেখিলন্ত বনমালী নির্মল সাউল শিরা নির্মল সাউল শিরা সখা কৃষ্ণ এই কাৰণেই এই দ্ৰব্য মোক দিবলৈ তুমি অস্বীকাৰ কৰিছিলা সামান্য চাউল কেইমুঠিমান কিদৰে সেই ভাবিয়ে সংকোচ জাগিছিল মনত সখা কৃষ্ণ তুমি সামান্য বুলি ভবা এই চাউল কেইমুঠিয়ে মোক কিমান আনন্দ দিছে তুমি হয়তো অনুভৱেই কৰিব পৰা নাই প্ৰেম ভাৱেৰে অনা এই চাউল কেইমুঠি মোৰ বাবে মহামূল্যৱান ৰত্ন সদৃশ এয়া সংসাৰৰ
সৰ্বোত্তম আৰু অমূল্য উপহাৰ আৰু ইয়াকে দিবলৈ তুমি অস্বীকাৰ কৰিছিলা স্বামী আৰু অন্ন ভুঞ্জিব নালাগে একমুঠি চাউল যেতিয়াই ভক্ষণ কৰিলে ত্ৰিজগত দুষ্ট হৈ বিপ্ৰক সকলো সিদ্ধি দিলে নাথ এইমুঠি চাউল যদি ভক্ষণ কৰে তেন্তে আপোনাৰ ভাৰ্যা যাব লাগিব বিপ্ৰক সেবিবৰ বাবে প্ৰভু আপোনাৰ বন্ধে অনা এই সুস্বাদু দ্ৰব্যৰ ওপৰত আমাৰোতো অধিকাৰ আছে গতিকে প্ৰভু এই অন্ন দিয়ক আমি আটাই ভগ্নীয়ে মিলি ভগাই খাম হে কৃষ্ণ তোমাৰ মায়া বুজিবৰ কাৰ সাধ্য আছে পৃথিৱীৰ ক্ষুদ্ৰ মনুষ্য আমি কৃপা কৰ মিলে যেন শত শত সুখবোৰ তোমাৰ দুটি ৰাতুল পদত সখা কৃষ্ণ তোমাৰ এই সৰলতা আৰু বিশালতা গুণ মোৰ অতি প্ৰিয় বোলা সখা এতিয়া আমি অন্তেকপুৰে কৰোঁ গমন তাৰ পাছত পুনৰ দুয়ো লগ হৈ অতীতৰ স্মৃতিক আমি কৰিম গুৰু মন্থন বোলা সখা আজি হঠাৎ মনৰ কামনা পূৰ্ণ হল মোৰ মলিয়ন বস্তু সুন্দৰ হৈ গল ভক্ত পদাও সুন্দৰ হৈ উঠিল দৰিদ্ৰ পদাও পৰিপূৰ্ণ হৈ গল হে প্ৰভু হেয়া জানো তোমাৰ লীলা নহয় সঁচাকৈ তোমাক আমি এনেই কৰিলো দোষাৰো হে দয়াময় ভকতৰ ভগৱান যুগে যুগে যেন তোমাৰ ৰাতুল চৰণ সেবিব পাৰো হে আমাৰ প্ৰাৰ্থনা যাওঁ মই স্বামী তাৰকাৰ পৰা অহাৰ বাবে কৰোঁগৈ অপেক্ষা যাওঁ সখা 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 মনত আছেনে গুৰু সান্দীপনী মুনিগৃহৰ সেই ভয়ংকৰ নিশাটিৰ কথা নিশ্চয় আছে সখা গুৰুদেৱৰ আজ্ঞাত গুৰু মাতৃ সুচৰিতাই শুষ্ক কাষ্ঠ আনিবৰ বাবে আমাক বনলৈ কৰিছিল প্ৰেৰণ আৰু হঠাৎ আৰম্ভ হৈছিল প্ৰচণ্ড ধুমুহা অবিৰাম গতিত বৃষ্টিপাত দিশহাৰা পথভ্ৰষ্ট হৈছিলোঁ আমি দিবাকৰে অস্তাচলে কৰিছিল গমন অহোৰাত্ৰি সখা তোমাৰ কৰতেৰে মোক ৰাখিছিলা সাৱটি অনন্তৰে আদিত্য পূব প্ৰান্তত হল উদয় আৰু আমিও সখা শুষ্ক কাষ্ঠ গ্ৰহণ কৰি গুৰুগৃহে আহিলো আগুৱাই সখা আমি কিন্তু গুৰু মাতৃৰ আদেশ নকৰিলো খণ্ড
শুষ্ক কাষ্ঠ আনি দিলো যতনাই। সখা মোৰ কথা জানিবা নিশ্চয়। যিজনে নিজ শৰীৰক তুচ্ছ জ্ঞান কৰি গুৰু সেৱাত নিজকে কৰে অৰ্পণ, সেইজন গুৰু ভকতেৰে পূৰ্ণ হৈ লাভ কৰে ব্ৰহ্ম জ্ঞান। তুমিও সখা তাৰ নোহোৱা ব্যতিক্ৰম। পূৰ্ণ ব্ৰহ্ম ভগৱান থাকোঁতে বিদ্যমান ব্ৰহ্মজ্ঞানী বুলি মোক লাজ নিদিবা। সখা তোমাৰ এই সৰলতা গুণ মোৰ অতি প্ৰিয়। বাৰু ব'লা এতিয়া আমি ক্ষন্তেক বিশ্ৰাম কৰোঁগৈ। নহয়, মই আৰু অন্তঃপুৰে নকৰিব। দ্বিজবৰ অভাগে কৰিল নেকি কিবা অপৰাধ? হে দেৱী, অপৰাধী নকৰিব মোক। গত ৰাত্ৰি ঈশ্বৰ আৰু জগতৰ ঈশ্বৰীয়ে জীৱাদৰে শুশ্ৰূষা কৰিলে, তাত বাৰু কেনেদৰে হ'ব অপৰাধ? দৰিদ্ৰ ব্ৰাহ্মণ বুলি ভিন্ন ভাৱ নাৰাখি দুগ্ধ ব্যঞ্জন সুকোমল শয্যা পঞ্চামৃতেৰে কৰিছিল আদৰ অভ্যৰ্থনা। তেনেস্থলত এই অধম কিয় হ'ব সন্তুষ্ট? ইয়াৰ উপৰি দেৱী এই ধন জন সকলোবোৰৰ ৰখাৰ সখা মোৰ পূৰ্ণ ব্ৰহ্ম কৃষ্ণ জগতৰ সাৰ। সেই দয়াময়ৰ অগতিৰ অগতি ভগৱানে যেতিয়া মোক ধৰিলা সাৱটি, ধন্য হ'ল মোৰ জীৱন ধাৰণ। তেন্তে আজি ৰাত্ৰি বঞ্চক আমাৰ গৃহে? নহয় দেৱী, গৃহস্থী জীৱনৰ পৰিধিৰে আবৃত্ত আমি। মই এতিয়া বিদায়হে মাগিলোঁ। সখা গৃহস্থ জীৱনৰ কৰ্তব্য পালি মায়া মোহৰ পৰিধি ভাঙি যিজনে কৰে মোৰ সদা গুণানুকীৰ্তন, তেওঁক লওঁ বহুত সাৱটি। সখা তোমাৰ আৰু মোৰ এই বন্ধুত্ব থাকিব চিৰস্মৰণীয় হৈ। এতিয়া যোৱা সখা, তুমি নিজ কৰ্তব্যত হোৱা অগ্ৰসৰ। থাকে যেন চিৰমতি তোমাৰ পাৱে।